৭ ছেপ্টেম্বৰ ২০২৫ এইদিনাখনি দিন আৰু ৰাতি হৈছে গোটেই বছৰটো চবতকৈ নিগেটিভ আৰু নাকাৰাত্মক উৰ্জা থকা দিন আৰু ৰাতি। যিহেতু ৭ ছেপ্টেম্বৰ দিনাখনিয়ে লাগিছে আপোনাৰ ব্লাড মুন মানে লাল চন্দ্ৰমা। এইদিনাখনি আছে আপোনাৰ চন্দ্ৰগ্ৰহণ, লগতে আপোনাৰ পূৰ্ণিমা আৰু লগতে পৰিছে পিতৃপক্ষ মানে মৃতকৰ পক্ষৰ আৰম্ভণি হ'ব ৭ ছেপ্টেম্বৰ দিনাই। এইদিনাখনি আপুনি সন্ধিয়া চাকি নজ্বলাব যিহেতু সূতক কাল পৰিছে। চন্দ্ৰমাও নাচাব, যিমান পাৰে এভইড কৰক। ৬ বজাৰ পাছত খানা খাবলৈ এভইড কৰক, পাৰিলে তাৰ আগতেই খাই লওক। আৰু অকলে সন্ধিয়া ৬ বজাৰ পাছত ওলাই নাযাব বাহিৰলৈ। কোনো ধৰণৰ মাংগলিক কাৰ্য নকৰিব, কোনো ধৰণৰ ভাল কৰ্ম নকৰিব। লগতে প্ৰেগনেন্ট হৈ থকা মহিলাসকলে বাহিৰলৈ যোৱা বা ওলাই যোৱা, চন্দ্ৰমাটো চোৱা এইবিলাক এভইড কৰক। যিমান পাৰে মানসিকভাৱে চান্টিং কৰক, ভগৱানৰ ধ্যান কৰক, কলা কাপোৰ পিন্ধিবলৈ এভইড কৰক, দান দক্ষিণা কৰিব পাৰে আপুনি। যিমান পাৰে ভগৱানৰ থিংকিং ৰাখক মনৰ ভিতৰত। আৰু আপোনালোকে কোনো ধৰণৰ নট বা কোনো ধৰণৰ গাঁঠি আপোনালোকে সূতাত নলগাব। যদি এনেকুৱা ধৰণৰ কৰে তেতিয়া আপোনাৰ লাকটো ব্লকেজ হ'ব পাৰে। পিন বা খোচা বস্তু, চুই ধাগা এইবিলাক বস্তু আপোনালোকে চুই নাথাকিব সেইদিনাখনি। যিমান পাৰে নিগেটিভ থটছ বিলাকৰ পৰা আঁতৰি থাকক, যিমান পাৰে নিগেটিভ মানুহৰ পৰা আঁতৰি থাকক। ৭ ছেপ্টেম্বৰৰ দিনটো স্পেচিয়েলি আপোনাৰ মহিলাসকলৰ কাৰণে বেছি হেভি হয়, গতিকে তেওঁলোকে নিজৰ হেল্থৰ ওপৰত কেয়াৰ লওক। মূৰ ঘূৰণি বা মূৰ বিষ বা গাটো অলপ বেয়া লাগিব পাৰে, গতিকে কেয়াৰ লওক। যিমান পাৰে নিজৰ ওপৰত ধ্যান দিয়ক। যিমান পাৰে কাজিয়া বা ডন হাই হুইৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। আৰু মোৰ আপডেটছৰ কাৰণে মোৰ পেজটো ফ'ল' কৰি লওক। থেংক ইউ।